Hi friends, welcome to the Heritage Channel. প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক কম্পিটিটিভ এক্সামত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিছকাছ কৰিম। গতিকে সেই প্ৰশ্নখিনি আৰম্ভ কৰাৰ আগতে কৰিবলৈ লৈছোঁ। প্ৰথম খুলিছোঁ চেনেলটো আৰু এইটো সকলোৰে দৰকাৰী। যিকোনো কম্পিটিটিভ এক্সামত আহিবলগীয়া কিছুমান কুৱেশ্যন আছে, সেই কুৱেশ্যনবোৰ যাতে সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো প্ৰেছ কৰে। এতিয়া আমি প্ৰথম আৰম্ভ কৰোঁ। কোন তাৰিখত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 5 জুন। পৰিৱেশ সম্বন্ধে বিশদভাৱে অধ্যয়ন কৰা বিষয়টোক বেলে। এইটো প্ৰিণ্টিং মিষ্টেক হৈ আছে। প্ৰথমটো হ'ব 5 জুন। প্ৰথমটো 5 জুন হ'ব। বিশ্ব পৰিৱেশ দিৱস আৰু পৰিৱেশ সম্বন্ধে বিশদভাৱে অধ্যয়ন কৰা বিষয়টোক বোলে। কি বোলে? এইটো হ'ব পৰিস্থিতি বিজ্ঞান। এইটো হ'ব এনচাৰ। তাৰপিছত 23, খোৱা পানীৰ পৰ্যাপ্ত পৰিমাণে ফ্ল'ৰাইড থকাৰ বাবে হোৱা বেমাৰ, এইটো হ'ব ফ্ল'ৰ'চিছ। প্ৰাকৃতিক উদ্ভিদ আৰু প্ৰাণীৰ পাৰস্পৰিক সম্পৰ্কৰ এটা মুখ্য কাৰণ হ'ল, কি হ'ব এইটো? খাদ্য শৃংখল। মনত ৰাখি যাব, বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন। ওজন স্তৰৰ ক্ষয়ীভৱনৰ বাবে দায়ী গেছটো হ'ল, কি হ'ব? ক্ল'ৰ'ফ্লুৰ'কাৰ্বন। ইয়াক সাধাৰণতে কি বুলি কোৱা হয়? CFC, ক্ল'ৰ'ফ্লুৰ'কাৰ্বন বুলি কোৱা হয়। পানীৰ মূল উৎস হৈছে সাগৰ, মহাসাগৰ। আৰু চিপকো আন্দোলন কোন চনত হৈছিল? 1972 চনত। 1972 চনত। তাৰপিছত আৰু ভাৰত চৰকাৰে বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰে। কেতিয়া প্ৰণয়ন কৰে? ইয়াৰ এনচাৰটো হ'ব ডি। এনচাৰটো হ'ব এ হ'ব, ডি নহয়, 1981 চনত। আৰু খাদ্য শৃংখলৰ ভঁৰাল হ'ল, কি বুলি কয়? খাদ্য শৃংখলৰ ভঁৰাল বুলি কাক কোৱা হয়? এইটো হ'ব সূৰ্য। সূৰ্য হয় জানো? সূৰ্যই হয়। খাদ্য শৃংখলৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় সূৰ্যক। আৰু 130টো হ'ল, তলৰ কোনটো মানৱসৃষ্ট উদ্যোগ? মানৱসৃষ্ট উদ্যোগ ভূমিস্খলন, বানপানী, বিভিন্নটা আছে। কোনটো মানৱসৃষ্ট উদ্যোগ? প্ৰধানকৈ ঔদ্যোগিক দুৰ্ঘটনাটো হ'ব মানৱসৃষ্ট উদ্যোগ। দুৰ্যোগ, ভুল হৈ গৈছে। জাপানৰ টকিঅ' মহানগৰীত কোন চনত এচিড বৰষুণ হৈছিল? কোন চনত এচিড বৰষুণ হৈছিল? জাপানৰ টকিঅ' মহানগৰীত হৈছিল 1948 চনত। চিটো কাৰেক্ট এনচাৰ। 132 হ'ল, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ হ'ল, কিমান হ'ব? কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ হ'ব 0.03। বিটো হ'ব এনচাৰ। বৰ্ষাকালত ঘটা ভূমিস্খলনবোৰ প্ৰধানকৈ কি কাৰণত হয়? প্ৰাকৃতিক কাৰণত হয়। বিটো শুদ্ধ উত্তৰ হ'ব প্ৰাকৃতিক কাৰণত। তাৰপিছত অক্সিজেন অবিহনে জীয়াই থাকিব পৰা জীৱ হ'ল, কি বুলি কোৱা হয়? বেক্টেৰিয়া হ'ল। বিটো
বিটো হ'ব অক্সিজেন অবিহনে জীয়াই থাকিব পাৰে বেক্টেৰিয়াই। শব্দৰ প্ৰবলতা প্ৰকাশ কৰা একক। শব্দৰ প্ৰবলতা প্ৰকাশ কৰা এককটো কি? এইটো হ'ব ডেচিবেল। এইটো হ'ল কাৰেক্ট এনচাৰ। তাৰপিছত তাৰ পিছৰ প্ৰশ্নটো আছে 136। বন্যপ্ৰাণী উৎকৰ্ষ সাধনৰ বাবে সংৰক্ষিত এলেকা য'ত মানুহৰ কাৰ্যকলাপ নিষেধ। বন্যপ্ৰাণী উৎকৰ্ষ সাধনৰ বাবে সংৰক্ষিত এলেকা য'ত মানুহৰ কাৰ্যকলাপ নিষেধ, ইয়াক কি বোলা হয়? ইয়াক বোলা হয় ৰাষ্ট্ৰীয় উদ্যান। গতিকে এইটো শুদ্ধ উত্তৰ। আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয়। কেতিয়া পালন কৰা হয়? আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় 1 জুলাই। বন মহোৎসৱ পালন কৰা হয়। 138। শব্দ প্ৰদূষণৰ দ্বাৰা তলৰ কোনটো সমস্যাৰ সৃষ্টি হয়? এইটো হ'ব ডায়েৰিয়া নহয়। শব্দ প্ৰদূষণৰ দ্বাৰা তলৰ কোনটো সমস্যাৰ সৃষ্টি হয়? এইটো হ'ব প্ৰধানকৈ হয় শব্দ প্ৰদূষণৰ দ্বাৰা তলৰ কোনটো সমস্যাৰ সৃষ্টি নহয় বুলি দিছে। গতিকে এইটো কি হ'ব? হাইপাৰটেনশ্যন হয়, কলা হয়, বিৰক্তি হয়। গতিকে ডায়েৰিয়াটো নহয়। ডায়েৰিয়াটো কিহৰ কাৰণে হয়? পানীৰ কাৰণে হয়। আৰু বায়ুত আটাইতকৈ কি গেছ বেছি পৰিমাণে থাকে? নাইট্ৰজেন থাকে। ইয়াত হ'ব এইটো কাৰেক্ট এনচাৰ। 140। শেষ কুৱেশ্যন। কৃষি ব্যৱস্থাত অপতৃণ নাশক ব্যৱহাৰৰ ফলত তলৰ কোনটো সংঘটিত নহয়? কৃষি ব্যৱস্থাত অপতৃণ নাশক ব্যৱহাৰৰ ফলত তলৰ কোনটো সংঘটিত নহয় বুলি দিছে। গতিকে কি হ'ব? ডিটো শুদ্ধ উত্তৰ। মাছৰ সংখ্যা বাঢ়ে বুলি কৈছে ইয়াত, সেইটো সংঘটিত নহয়। অপতৃণ নাশক ব্যৱহাৰৰ ফলত মাছৰ সংখ্যা বাঢ়ে বুলি দিছে, গতিকে এইটো নহয়। গতিকে ঠিক আছে ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাটছিং। আৰু এইটো যদি প্ৰয়োজন বুলি ভাবিছে, যিহেতু অতি দৰকাৰী প্ৰশ্ন কম্পিটিটিভ এক্সামত আহিবলগীয়া, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ। অল দ্য বেষ্ট।